নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল শ্যাম কানু আৰু সিদ্ধাৰ্থক আৰক্ষীয়ে চুচৰাই লকাপত গটিয়ে ভৰালে শ্যাম কানু সিদ্ধাৰ্থক লকাপৰ আলহী হ'ল শ্যাম কানু সিদ্ধাৰ্থ শৰ্মা বৰ্তমান লকাপে ঠিকনা শ্যাম কানু আৰু সিদ্ধাৰ্থৰ শ্যাম কানু সিদ্ধাৰ্থৰ বিৰুদ্ধে 18/25 নম্বৰত গোচৰ ৰুজু কৰা হৈছে বিএনএছৰ 12টা ধাৰা সন্নিবিষ্ট হৈছে গোচৰত শ্যাম কানু সিদ্ধাৰ্থ কি শাস্তি হ'ব লাগে জনাওক আমাৰ কমেন্ট বক্সত জনাব লৈছো এই মুহূৰ্তৰ আন এটা খবৰ কিদৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শ্যাম কানু সিদ্ধাৰ্থক প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম এই মুহূৰ্ত এটা বিশেষ খবৰ 24 ঘণ্টাৰ ভিতৰতে জালত পৰিল শ্যাম কানু সিদ্ধাৰ্থ কোট আত্মগোপন কৰি আছিল শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাই 13 দিনে আত্মগোপন কৰি আছিল শ্যাম কানু আৰু সিদ্ধাৰ্থই শ্যাম কানুৱে আৰক্ষী চকুত ধুলি দি পলাব বিচাৰিছিল আৰক্ষী দলটো যদি ছিংগাপুৰলৈ গ'ল হয় তেন্তে দিল্লীলৈ পলা আহিল হয় শ্যাম কানু মহন্ত কিন্তু শ্যাম কানু প্লেন সলনি হোৱাৰ তথ্য লাভ কৰিছিল আৰক্ষীৰ দলটোৱে শ্যাম কানুক ধৰিবলৈ ছিংগাপুৰলৈ ওলাইছিল অসম আৰক্ষীৰ দল কিন্তু আৰক্ষী দলটোৱে ছিংগাপুৰলৈ নগৈ দিল্লীতে বাহৰ পাতিছিল ছিংগাপুৰৰ পৰা দিল্লীলৈ অহাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে শ্যাম কানু আহিছিল A12116 বিমানত মাজনিশা 12:04 দিল্লীত উপস্থিত হৈছিল শ্যাম কানু মহন্ত দিল্লীত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে ধৰিছিল শ্যাম কানুক নিশা 12:30 গ্ৰেপ্তাৰ কৰা হৈছিল শ্যাম কানুক লগতে জনোৱাৰ চেষ্টা কৰিছোঁ কেনেকৈ ধৰা পৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা দিল্লীতে আত্মগোপন কৰি আছিল সিদ্ধাৰ্থ শৰ্মাই দিল্লীৰ বিভিন্ন স্থানত লুকাই আছিল সিদ্ধাৰ্থই কেৱল ইণ্টাৰনেটৰ জৰিয়তে হোৱাটছএপ ব্যৱহাৰ কৰিছিল হোৱাটছএপৰ জৰিয়তে বহুজনলৈ কল কৰিছিল সিদ্ধাৰ্থ শৰ্মাই প্ৰথম দিল্লী এয়াৰপৰ্টৰ আশে-পাশে আছিল সিদ্ধাৰ্থ 21 ছেপ্টেম্বৰত দিল্লী স্মালখাত লুকাই আছিল সিদ্ধাৰ্থ শৰ্মা আৰু 21 ছেপ্টেম্বৰত গুৰগাঁৱৰ বিভিন্ন স্থানলৈ গৈছিল 21 তাৰিখে দিল্লীৰ পৰা জয়পুৰলৈ ফ্লাইটত গৈছিল সিদ্ধাৰ্থ শৰ্মা 25 তাৰিখে ৰাজস্থানত দেখা পোৱা গৈছিল সিদ্ধাৰ্থক 26 তাৰিখেও ৰাজস্থানত দেখা পোৱা গৈছিল সিদ্ধাৰ্থক 26 তাৰিখৰ পাছত লোকেশ্যন হেৰাই গৈছিল সিদ্ধাৰ্থ শৰ্মাৰ সিম সলনি কৰিছিল সিদ্ধাৰ্থই কিন্তু সিদ্ধাৰ্থই ভুল কৰিলে তাতেই একেটা ফোনতে নতুন সিম কাৰ্ড ব্যৱহাৰ কৰিছিল কালিৰ দিনটোত ৰাজস্থানৰ পৰা দিল্লীলৈ অহাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে গুৰগাঁৱৰ টুলগেটত আৰক্ষী দলে বাহৰ পাতি আছিল টুলগেটত প্ৰায় 1:30 CID টিমে গ্ৰেপ্তাৰ কৰিছে সিদ্ধাৰ্থ শৰ্মাক সিদ্ধাৰ্থক ধৰি লৈ অনা হৈছিল এয়াৰপৰ্টত পূৰ্বৰে পৰা আছিল শ্যাম কানু মহন্ত পুৱা 4:30 এয়াৰ ইণ্ডিয়া বিমানত অনা হৈছে গুৱাহাটীলৈ 6:45 গুৱাহাটীত অৱতৰণ কৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমানখনে দিব লৈছো আন এটা খবৰ শ্যাম কানু সিদ্ধাৰ্থ গ্ৰেপ্তাৰৰ পিছতে গৰিমা শইকীয়া গাৰ্গৰ বৃহৎ প্ৰতিক্ৰিয়া গোটেই কথাখিনি উলিয়াওক শ্যাম কানু সিদ্ধাৰ্থৰ পৰা তেওঁলোকৰ মুখেৰে শুনিব বিচাৰো এনেকুৱা কি হ'ল এই মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে কৈছে জুবিন গাৰ্গৰ দৰে ব্যক্তি এজনৰ সৈতে ইমান কিয় বেয়া হ'ল এই প্ৰশ্নবোৰে আমাক খুলি খাইছে তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে সকলো তদন্ত পানী নখৰাকৈ হওক কোনো সুৰুঙা নথকাকৈ নিখুঁতভাৱে হওক তদন্ত অসমে যি হেৰুৱালে আকৌ কেতিয়াও ঘূৰাই নাপায় জুবিন গাৰ্গ মানুহজনক আমি ঘূৰাই নাপাওঁ জুবিন গাৰ্গৰ কোনো ক্ষতিপূৰণ নাই জুবিন গাৰ্গক ইমান অনাদৰ কিয় কৰা হ'ল এই প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে লগতে তেওঁ কৈছে কোনো যত্ন নোলোৱাকৈ কিয় জুবিন গাৰ্গক এৰি দিয়া হ'ল পানীত সকলো তদন্ত ভালদৰে হওক আমি আশাবাদী দুখত ভঙা মাতেৰে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰকাশ কৰিছে এই প্ৰতিক্ৰিয়া দিব লৈছো আন এটা খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰা প্ৰতিবাদকাৰীৰ ওপৰত দমনমূলক কাৰ্যক গৰিহণা কৰায়ত্বসকলৰ তাৎক্ষণিক মুক্তিৰ দাবী কৰিছে SFIRয়ে জুবিন গাৰ্গৰ মৃত্যু ন্যায় বিচাৰি গণতান্ত্ৰিক প্ৰতিবাদ কৰা ৰাজ্যৰ বহুকেইজন নাগৰিকক গ্ৰেপ্তাৰ কৰা আৰু ৰাষ্ট্ৰদ্ৰোহৰ দৰে গোচৰ জাপি দিয়াৰ দৰে অসম চৰকাৰৰ স্বৈৰাচাৰী আৰু দমনমূলক কাৰ্যক SFI অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে গ্ৰেপ্তাৰ হোৱা সকলো ব্যক্তিক অতি শীঘ্ৰেই আৰু বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী তুলিছে SFI জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানত সামূহিক গতি অৱলম্বন কৰা চৰকাৰখনে ন্যায় দাবী কৰা জনসাধাৰণৰ কণ্ঠ দমন কৰিবলৈহে যৎপৰোনাস্তি চেষ্টা কৰিছে আমাৰ সংবিধানত সন্নিবিষ্ট প্ৰতিবাদৰ মৌলিক অধিকাৰ
আৰু মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত এয়া এক প্ৰত্যক্ষ আৰু নৃশংস আক্ৰমণ। SFI অসম ৰাজ্যিক কমিটিয়ে সকীয়াই দিয়ে যে এনে ভয় ভাবুকি সহ্য কৰা নহ'ব। গ্ৰেপ্তাৰ আৰু ভাবুকিৰে অসমৰ জনতাক নীৰৱ কৰিব নোৱাৰিব। চৰকাৰী দমনমূলক কাৰ্য বন্ধ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ উচিত আৰু ক্ষীপ্ৰভাৱে তদন্ত কৰি প্ৰকৃত অপৰাধীক উচিত শাস্তি প্ৰদান কৰক। যদি আটক কৰা ব্যক্তিসকলক অনতিপলমে মুক্তি দিয়া নহয় তেন্তে SFI ৰাজ্যজুৰি এক প্ৰতিবাদী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। দিব লৈছোঁ আন এটা খবৰ। ফিলিপাইনছত 6.9 ৰিক্টাৰ স্কেলৰ ভূমিকম্পৰ ফলত 69জন লোকৰ মৃত্যু, আনহাতে আহত হৈছে 150 জনতকৈ অধিক। বুধবাৰে এক ভয়ংকৰ ভূমিকম্পৰ ফলত ফিলিপাইনছৰ জনজীৱনলৈ স্থবিৰতা নামি আহিছে। দেশখনৰ চৰকাৰী বিষয়াসকলে সংবাদ সংস্থা ৰয়টাৰক জনোৱা মতে বুধবাৰে মধ্য ফিলিপাইনছত হোৱা 6.9 ৰিক্টাৰ স্কেলৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা 69লৈ বৃদ্ধি পাইছে আৰু 150 জনতকৈ অধিক লোক আহত হৈছে। আমেৰিকা ভূতাত্ত্বিক জৰীপে অৰ্থাৎ USGS-এ জনোৱা মতে ভূমিকম্পৰ কেন্দ্ৰবিন্দু চেবু প্ৰদেশৰ পৰ্যটন কেন্দ্ৰৰ প্ৰায় 90,000 লোকৰ উপকূলীয় চহৰৰ বগুৰ পৰা 17 কিলোমিটাৰ 10 মাইল উত্তৰ-পূৰ্বৰ অৱস্থিত। এই ভূমিকম্পৰ ফলত ফিলিপাইনছৰ চহৰ আৰু গাঁৱৰ মাজত যথেষ্ট গাঁথনিত ক্ষতিসাধন হয়। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত অন্যতম বগুত কমেও 14জন লোকৰ মৃত্যু হৈছে। পাহাৰীয়া গাঁৱত হোৱা ভূমিস্খলনে পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। উদ্ধাৰকাৰীসকলে বিপদজনক ভূখণ্ডৰ মাজেৰে আগবাঢ়ি উদ্ধাৰ অভিযান চলাওঁতেই যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে। কৰ্তৃপক্ষই জনোৱা মতে স্থানীয় চিকিৎসালয়খনো ক্ষয়-ক্ষতিৰ বাবে অচল অৱস্থাত আছে। শিল আৰু মাটিৰ তলত আবদ্ধ হৈ আছে বুলি অনুমান কৰা লোকসকলৰ সন্ধান ক্ষীপ্ৰ কৰিবলৈ কৰ্তৃপক্ষই বেগকে ধৰি গধুৰ যন্ত্ৰপাতি আনি উদ্ধাৰ কৰা কাম কৰি আছে। উপ-পৌৰপতি আলফি ৰেইনছে জনোৱা মতে ওচৰৰ স্থান ৰেমিজিঅ' চহৰত 3জন কোষ্টগাৰ্ডৰ কৰ্মী, এজন অগ্নি নিৰ্বাপক বাহিনী আৰু এটি শিশুকে ধৰি 6জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। DJMM ৰেডিঅ'ৰ সৈতে হোৱা কথা-বতৰাত ৰেইনছে জৰুৰী সাহায্য সামগ্ৰীৰ বাবে আবেদন জনায়। ৰেইনছে কয় যে আমাৰ জল ব্যৱস্থাৰ ক্ষতি হৈছে আৰু আমাৰ বাসিন্দাসকলৰ বাবে খাদ্য আৰু বিশুদ্ধ পানীৰ প্ৰয়োজন। দিব লৈছোঁ এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। বিহাৰৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে। বাদ পৰিল প্ৰায় 47 লাখ লোকৰ নাম। বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিশেষ কঠোৰ পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত মঙলবাৰে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে। নতুন তালিকাত প্ৰায় 47 লাখ লোকৰ নাম বাদ পৰিছে। বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ে এই তথ্য প্ৰদান কৰিছে। ভোটাৰসকলে আয়োগৰ ৱেবছাইট voters.eci.gov.in-ত গৈ 30 ছেপ্টেম্বৰত প্ৰকাশিত তালিকাখন পৰীক্ষা কৰিব পাৰিব। 24 জুনলৈকে বিহাৰত ভোটাৰ সংখ্যা আছিল 7.89 কোটি। খচৰা তালিকা প্ৰকাশৰ সময়ত 65 লাখৰো অধিক নাম বাদ দি ভোটাৰ সংখ্যা আছিল 7.24 কোটি। তাৰ পিছত দাবী আৰু আপত্তিৰ ভিত্তিত 21.53 লাখ নতুন নাম সংযোজন আৰু 3.66 লাখ নাম বাদ দিয়া হয়। চূড়ান্ত তালিকাত বিহাৰত 30 ছেপ্টেম্বৰলৈকে ভোটাৰ সংখ্যা আছিল 7.42 কোটি। কেৱল পাটনা জিলাতে বৃদ্ধি পালে ভোটাৰৰ সংখ্যা। আগষ্টৰ খচৰা তালিকাত পাটনাত 46,51,694 জন ভোটাৰ আছিল। পুনৰীক্ষণৰ পিছত সেই সংখ্যা 48,15,294লৈ বৃদ্ধি পাইছে, অৰ্থাৎ 1,63,600 ভোটাৰ বৃদ্ধি পালে। ইতিমধ্যে এই ব্যাপক নাম বাদ পৰা সন্দৰ্ভত বিৰোধী সৰব হৈ পৰিছে। তেওঁলোকৰ অভিযোগ যে দৰিদ্ৰ আৰু সংখ্যালঘু ভোটাৰক লক্ষ্য কৰি প্ৰণালীবদ্ধভাৱে ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু RJD নেতা তেজস্বী যাদৱে এই প্ৰক্ৰিয়াক পোনপটীয়াকৈ ভোট চুৰি বুলি অভিহিত কৰিছে। লগতে যৌথভাৱে আৰম্ভ কৰিছে ভোট অধিকাৰ যাত্ৰা কাৰ্যসূচী। এই গোচৰটো ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ মজিয়াত আছে। ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মলা বাগচীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে বিসংগতি প্ৰমাণিত হ'লে আয়োগে ভোটাৰ তালিকা বাতিল কৰিবলৈ কুণ্ঠাবোধ নকৰে। তেওঁলোকে জোৰ দিছিল যে গণবৰ্জনৰ পৰিৱৰ্তে গণ অন্তৰ্ভুক্তি কৰা উচিত। এই গোচৰৰ পৰৱৰ্তী শুনানি হ'ব 7 অক্টোবৰত। আনহাতে বিজেপি আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এই পুনৰীক্ষণ প্ৰক্ৰিয়া পোষকতা কৰিছে। তেওঁলোকে কয় যে এই প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা অনুপ্ৰৱেশকাৰী নাম আঁতৰাই দিয়া হৈছে, যাক বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটে সুৰক্ষা দিবলৈ চেষ্টা কৰিছে। উল্লেখযোগ্য যে অহা
4 পৰা 5 অক্টোবৰত বিহাৰ ভ্ৰমণলৈ গৈ আছে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু দুজন আয়ুক্ত। ইয়াৰ পূৰ্বে 3 অক্টোবৰত দিল্লীত নিৰ্বাচন পৰ্যবেক্ষকৰ বৈঠক অনুষ্ঠিত হ'ব। সূত্ৰ অনুসৰি 6 বা 7 অক্টোবৰৰ ভিতৰত নিৰ্বাচনৰ সময়সূচী ঘোষণা হ'ব পাৰে। লক্ষণীয় যে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ কাৰ্যকাল 22 নৱেম্বৰত শেষ হ'ব।